আসসালামু আলাইকুম সকলোকে মই নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই সকলোৱে ভাল পাব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব। তেনেই মোৰ সাধাৰণ ভিডিঅ'বোৰ সকলোৱে চাব। তো যি নহওক, চেহেৰি টাইমত উঠিলোঁ, উঠিয়ে প্ৰথমতে উজু কৰি মই ভাত বহাই দিছোঁ আৰু এইফালে আহি নামাজ পঢ়ি লৈছোঁ আৰু এইফালে দৰ্জাখন খুলি ওলালোঁ আৰু এইফালে চাওক আমাৰ তিনিজনৰ একে চেণ্ডেল। যিহেতু আমাৰ পাকঘৰটো সেইটো ৰুমতেই আছে, সেইটো ঘৰৰ আগৰ ৰুমটোতেই, তো সেয়াতে আহিব লাগে। সেইফালে চাওক মোৰ ভাত আধা আধি হৈ গৈছে আৰু এইফালে মাছৰ জোল ধুনীয়াকৈ, কাতলা মাছৰ কালিয়া হয়, সেইটো ধুনীয়াকৈ হৈ গৈছে। আৰু এইফালে চাওক ভাত আমি যিহেতু ৰাইচ কুকাৰত নবনাওঁ, সেইকাৰণে ৰাইচ কুকাৰৰ চচপেনত এনেকৈ ধুনীয়াকৈ বনাই দিওঁ, কুকাৰতো নবনাওঁ। এই হেতাটো লাগে আমাৰ, এইটো চাগে সকলোৰে ঘৰত আছে। আৰু এইফালে আমাৰ ভাত চাত সকলোখিনি ৰেডিয়ে হৈ গ'ল, গাখীৰ, দালি, মাছৰ ভাজি আৰু মাছৰ তৰকাৰী। আৰু এইফালে আমাৰ মহিলাসকলৰ কাৰণেতো অলপ পিটিকা লাগেই, পিটিকা মেইন। আৰু তাৰপিছত তেনেকৈ খোৱা লোৱাৰ পিছত নামাজ আদায় কৰাৰ পিছত 6টামান বাজিয়ে যায় শুওঁতে। তাৰপিছত চাওক শুওঁতে টোপনি যেতিয়া লাগি আহে তেতিয়াই যিচান উঠি উৎপাত, উঠক আম্মা উঠক, খাম, এইটো কৰিম, সেইটো কৰিম। তো এয়া চাওক বাপেকে ধুনীয়াকৈ শুই থাকিব পাৰে, মাকৰ সেইটো সুবিধা হয়, সকলোৰে চাগে তেনেকুৱা হয়, যিসকলৰ বাচ্ছা গোলাবন এইবিলাক আছে। আৰু এইফালে মই ভাত ৰান্ধিলোঁ, উঠি আহি তো ভাত নাখায় তেওঁ, যেতিয়া যিটো বস্তু বনাম তেতিয়া সেইটো নালাগে, তেওঁৰ বিপৰীত বস্তু হেৰাই। যেতিয়া দুধ গাখীৰ মই জাল কৰি ৰাখিম তেতিয়া তেওঁ ভাত খাব, যেতিয়া ভাত বনাই দিম তেতিয়া গাখীৰ খাব, আৰু যেতিয়া গাখীৰ বনাম তেতিয়া তেওঁ ৰুটি খাব বুলি কৈ থাকে। চাইছেনে, ৰুটি বনাই দিলোঁ ফটাফট, কি যে কৰি থাকে, যেতিয়াই যি কয় আৰু তেতিয়া সেইটো বস্তুৱে লাগে, তেনেকুৱা অৱস্থা কৰি থাকে। এতিয়া মই ফটাফট 2টা ৰুটি বনাই দিছোঁ আৰু তেওঁ চচেৰে ধুনীয়াকৈ খাই আছে। তো মাক দেউতাকৰ এইটো বাচ্ছাবিলাকৰ প্ৰতি কেনেকুৱা মৰম। যেতিয়া যি কয়, যিমান পৰিস্থিতি নাথাকক কিয় তেখেতে সেইটো বুজি পায় আৰু তেতিয়া মুখখনৰ পিনে চাই তেওঁক সেইটো বস্তু কৰি দিয়ে। চাইছেনে কিমান ধুনীয়াকৈ খাই আছে, দেখি মোৰ মনটো শান্তি পৰি গৈছে। চাইছেনে ধুনীয়াকৈ চিঙি অলপকৈ চচ লৈ ধুনীয়াকৈ খাই আছে। তেওঁ ৰুটি খায়ে বহুত ভাল পায়, সঁচাকৈ ৰুটি খাব পৰা জানে, 1টা 2টা ৰুটি খাই দিয়ে একেবাৰতে। তো যিয়ে নহওক তেনেকৈ ধুনীয়াকৈ খাই আছে। আৰু এইফালে চাওক চৌকাটোৰ কি অৱস্থা, ৰুটি 1টাই বনোৱা যাওক বা 2টাই বনোৱা যাওক, চৌকাৰ অৱস্থা একেবাৰে শেষ হৈ যায়। সেনেকৈ ৰোজাকেইটা চলি আছে বাৰু, কিমান ধুনীয়া এটা ৱেডাৰ ৰোজাৰটোত, ইমান ঠাণ্ডাও নহয় গৰমো নহয়, দিনটো ইমান দীঘলো নহয় ছুটিও নহয়, ভালেই ৰোজাকেইটা যেন গৈ আছে। সুন্দৰ এটা পৰিৱেশ, ভাল লাগে। তো কোনো ধৰণৰ পানী পিয়া, ভোক একো ধৰণৰ অনুভৱেই নহয়, একো এলাহ ভাৱ নাহে গোটেই দিনটো। তো আমাৰ মহিলাসকলৰ চাওক কিমান কষ্ট চেহেৰিত উঠি ৰন্ধাৰ পিছত বাচ্ছা যিসকলৰ থাকে তেওঁলোকে আকৌ ৰাতিপুৱা শুবই নোৱাৰে, উঠি যায়। তাৰপিছতো কিবা কিবি ঘৰুৱা কাম কাজ থাকে, কাপোৰ ধোৱাটো থাকেই ডেইলি। তাৰপিছত হৈ যায় দুপৰীয়া টাইমটো, গা পা ধোৱা থাকে। তো যিচানকতো গা পা ধুৱাবলৈ হ'লে 1 ঘণ্টামান লাগিবই, দৌৰি থাকিব, গা ধুবই নিবিচাৰে। তো তেনেকৈ কৰোঁতে 12টা 1টামান বাজি যায়। তাৰপিছত তেওঁক আনিয়ে গা পা ধুৱাই অনাৰ পিছত আকৌ খোৱা লোৱাৰ পিছত টোপনি নিয়াবলৈ আৰু আধা ঘণ্টা 1 ঘণ্টামান লাগি যায়, তেনেকৈতো সময়টো পাৰ হৈ। তাৰপিছত 2টা 2:30 বজাৰ পিছৰ পৰা আকৌ পাকঘৰত সোমাব লগা হয়, ইফতাৰ টাইম হৈ যায়। মানুহে কয় ৰোজাৰ টাইমত কাম নাথাকে, এনেই এইবিলাক মিছা কথা, ৰোজাৰ টাইমত আৰু বেছিহে কাম থাকে। ৰোজা ৰাখি আকৌ ইফতাৰ বনোৱা 2-3 ঘণ্টা একেৰাহে নন ষ্টপ পাকঘৰত সোমাই ইফতাৰ বনাব লগা হয়। ইফতাৰ খোৱাৰ পিছত আকৌ যেতিয়া গাটো এলাহ লাগি আহে তেতিয়া বাচন বৰ্তন ধুব লগা হয়। তাৰপিছত আকৌ আমাৰ জাতীয় খাদ্যটোতো লাগিবই, যিমানেই যি খোৱা যাওক বা নাযাওক ইফতাৰৰ টাইমত। তাৰপিছত আকৌ ভাত লাগিবই, ভাত মেইন, সেইটো সকলোৰে ঘৰত থাকে চাগে তেনেকুৱা মানুহ, ভাত খোৱা মানুহ থাকেই। তো ভাত বনাব লাগে, তেওঁ যেতিয়া অলপ শুব, ৰেষ্ট ল'ব টাইম মন যায় তেতিয়াই আকৌ ভাত বনোৱাৰ টাইম আহি যায়। তো তেনেকৈ আকৌ অলপ সময়ৰ পিছতো আজান দিয়ে, তাৰাবিৰ নামাজ পঢ়িব লাগে। তাৰপিছত আকৌ
তেনেকৈ তাৰাবি নামাজ পঢ়ি আকৌ লোৱাৰ পিছত 9টা-10টামান বাজি যায়। তাৰপিছত আকৌ চেহেৰি টাইম হৈ যায়। তেনেকৈ গোটেই দিনটো পাৰ হৈ যায়। তো যিয়ে নহওক এইটো সিটো কাম কাজৰ মাজতে মই সেইফালে কোৰাণ তেলাওৱাত কৰিব লৈছোঁ আৰু অলপ লিপ বামটো লগতে লৈ ফুৰোঁ। আপোনালোকে জনাবচোন এই লিপ বামটো লগাব পাৰি নে নোৱাৰি ৰোজা ৰাখি, যিহেতু পানী চানী একো খোৱা নাযায়। তো ওঁঠবিলাক ইমানেই টানি থাকে না, ফাটি থাকে, ভাল নালাগে। তো যিয়ে নহওক তাৰপিছত আকৌ ইফতাৰী টাইম হৈ গ'ল। মই আহি গৈছোঁ পাকঘৰত আহি প্ৰথমতে আজি চুজি আৰু নাৰিকল উলিয়াই লৈছোঁ। চুজি বনাম বুলি ভাবি লৈছোঁ আৰু অলপমান আটা লৈছোঁ। আটাখিনিত অলপমান মিঠাতেল মিহলাই মই অলপ মুঠি লৈছোঁ, অলপ নিমখ দি। আজি চুজিৰ লগত পুৰি বনাম। তো ধুনীয়াকৈ ধুনীয়াকৈ তেল দি এনেকৈ মুঠি লোৱাৰ পিছত অলপ সময়ৰ কাৰণে ৰেষ্টত ৰাখি থ'ম, অলপ ঢাকি ৰাখিম। তাৰপিছত নাৰিকলটো ধুনীয়াকৈ চাফা কৰি লওঁ। নাৰিকলটো চাফা কৰি লৈছোঁ আৰু এইফালে তাৱা নহয়, কেৰাহী এখন বহাই লৈছোঁ। এতিয়া মই চুজিখিনি ভাজি ল'ম। চুজি মই গোটেইখিনি ঢালি দিছোঁ 1 পেকেট। তো গোটেইখিনি একেলগে ভাজি ৰাখোঁ। তো গোটেইখিনি চাগে নালাগে, 2 দিন বনাব পাৰিম। তো আজি ভাজি ৰাখিছোঁ অলপ। মই ভইচ দি থাকোঁতে জিচানহঁতে সিফালে কথা পাতি আছিল। তো অলপ চলপ চাগে ভইচ আহিব পাৰে ভিডিঅ'ত। তো মই তেনেকুৱা এটা শান্তিময় পৰিৱেশেই নাপাওঁ যে ভইচ দি থাকিম। তো ইটো সিটো চাগে আৱাজ আহি থাকে মোৰ ভিডিঅ'বিলাকত। আৰু এইফালে চাওক কিমান সোপা কাপোৰ চাপোৰ উলিয়াই লৈছোঁ, যিহেতু ঠাণ্ডাৰ গুচিয়ে গৈ আছে। তেতিয়া গৰম আহি আছে। তো কাপোৰখিনি উঠাব লাগে আৰু গৰম কাপোৰবিলাকে সকলোখিনি উলিয়াই লৈছোঁ, জাপিব লাগিব। আৰু তাৰপিছত আকৌ আহি গৈছোঁ পাকঘৰত। আহি পুৰি বনোৱাত লাগি গৈছোঁ। তো সিদিনা এটা ভিডিঅ'ত কৈছিলোঁ আমি চাগে ভিডিঅ'ৰ মানুহেই নহয়। সঁচা কথা, ভিডিঅ' কৰিবলৈ মোৰ কোনো ষ্টেণ্ড নাই। এক হাতে ভিডিঅ' কৰি আছোঁ, এক হাতে বনাই আছোঁ। তো কোনো ধৰণৰ ভইচ দিবলৈ সাহস নাই মানুহৰ সন্মুখত। তো আৰু এইফালে কোনো ধৰণৰ কোৱালিটি নাই, ভিডিঅ'ৰ এডিটিং কোনো ভাল নাই, হেল্প কৰা মানুহ নাই। তো আমি কিনো ভিডিঅ' কৰিম, যিমান পাৰোঁ আৰু দিবলৈ চেষ্টা কৰোঁ। আৰু আমি হৈছোঁ একেবাৰে গাঁৱলীয়া ঘৰুৱা মানুহ। তো গাঁৱত যিটো একেবাৰে খাটি মিয়া মানুহ আমি, সঁচা কথা, যিটো ঘৰতে গোটেই দিনটো মিয়া কথাতে কথা পাতিব লাগে। তো ভইচ দিওঁতে অসমীয়া কথা ক'বলৈ অলপ হ'লেও উল্টা পাল্টা হয় চাগে, আপোনালোকে ধৰিব পাৰে। তো যদি আপোনালোকৰ মৰম আৰু আশীৰ্বাদ থাকে, মই চাগে মোৰ এই ভিডিঅ'বিলাকেই চাগে আপোনালোকৰ ভাল লাগিব। তো মোৰ ভিডিঅ'বিলাক সকলোৱে আদৰি ল'ব বুলি আশা ৰাখিছোঁ। আৰু এইফালে মোৰ লাহে লাহে ইফতাৰ ৰেডি হৈ গৈছে। তাৰপিছত এয়াই ভিডিঅ' আৰু কিনো দেখাম, গোটেই দিনটো যি কৰোঁ দেখাবলৈ চেষ্টা কৰোঁ। মোৰ সৰু ভিডিঅ'বোৰ সকলোৱে ভাল পাব, বেছি শ্বেয়াৰ কৰি দিব বুলি আশা ৰাখিছোঁ। তো এইফালে লাইটকেইটাও অন কৰি দিছোঁ। তো আজিলৈ ইমানেই। আজিলৈ বাই, গুড নাইট।